বন্ধুসকল, বিশ্বৰ ৭টা আশ্চৰ্যৰ অন্যতম তাজমহল হৈছে মমতাজৰ প্ৰতি সম্ৰাট শাহজাহানৰ প্ৰেমৰ এক নিদৰ্শন। কিন্তু আপুনি কেতিয়াবা কল্পনা কৰি চাইছেনে যে যমুনা নদীৰ পাৰত বালি মাটিৰ ওপৰত বিল্ডিং নিৰ্মাণ কৰাটো বৰ্তমান যুগত এটা প্ৰত্যাহ্বানতকৈ যে আন একো নহয়। কিন্তু তৎসত্ত্বেও আজিৰ পৰা প্ৰায় ৪০০ বছৰ পূৰ্বে কোনো অত্যাধুনিক প্ৰযুক্তি অবিহনে তাজমহল কিদৰে নিৰ্মাণ কৰা হৈছিল? সেই সময়ত চিমেণ্টৰ আৱিষ্কাৰেই হোৱা নাছিল। তেনেহলে ইমান মজবুত স্থিতিস্তম্ভ এটা চিমেণ্ট অবিহনে তেওঁলোকে কিদৰে নিৰ্মাণ কৰিলে? তাতকৈও অবাক কৰা বিষয়টো হৈছে কাঠৰ ওপৰত এই সুবিশাল অট্টালিকাটো কিদৰে ৪০০ বছৰ ধৰি থিয় হৈ আছে। আৰু এটি অবাক কৰা ঘটনা হৈছে কিয় শাহজাহানে তাজমহলৰ পিছফালে আন এটি তাজমহল নিৰ্মাণ কৰিছিল, যাৰ ৰং আছিল ক'লা, যি দেখিবলৈ তাজমহলতকৈ বহু বেছি ধুনীয়া আছিল। কিন্তু এনে কি ঘটিছিল যাৰ বাবে শাহজাহানে ক'লা তাজমহল নিৰ্মাণ কৰাত ব্যৰ্থ হয়? আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। এডিসি নলেজ হাবৰ আন এটি খণ্ডলৈ মই আকাশদীপ চৌধুৰীয়ে আপোনালোকক স্বাগতম জনাইছো। তাজমহলৰ দৰে সুবিশাল ওখ অট্টালিকা নিৰ্মাণৰ বাবে শাহজাহানে এনেকুৱা এটা স্থান নিৰ্বাচন কৰিছিল য'ত সেই যুগৰ প্ৰযুক্তি অনুযায়ী তেনেধৰণৰ নিৰ্মাণ কাৰ্য কৰা অসম্ভৱ আছিল। যমুনা নদীৰ পাৰত বালি মাটিৰ ওপৰত এনেধৰণৰ বৃহৎ আকৃতিৰ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰাটো বৰ্তমান যুগত অত্যাধুনিক প্ৰযুক্তিৰ সহায়তো এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ। ভূতত্ত্ববিদসকলৰ মতে সেই সময়ত তাজমহলৰ ভেটি নিৰ্মাণ কৰিবলৈ ইঞ্জিনিয়াৰসকলে যেতিয়া মাটি খন্দা কাম আৰম্ভ কৰিছিল, তেতিয়া সেই স্থানৰ পৰা হঠাৎ বালি মাটি ওলোৱা আৰম্ভ হয় আৰু যমুনা নদীৰ পানীয়ে সেই গাঁতবোৰ পৰিপূৰ্ণ কৰি পেলায়। সেইবাবে ইঞ্জিনিয়াৰসকলে সেই সময়ত তাজমহল নিৰ্মাণ কৰাৰ বাবে আন এটি স্থান বাছনি কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শাহজাহান এজন আকুৰকুচ ব্যক্তি আছিল। সেইবাবে তেওঁ সেই কথাত অটল হৈয়ে ৰয় যে তাজমহল যদি নিৰ্মাণ কৰা হয় তেনেহলে যমুনা নদীৰ পাৰতে নিৰ্মাণ কৰিব লাগিব। ইঞ্জিনিয়াৰসকলে বাধ্য হৈ যমুনা নদীৰ বালিময় মাটিতেই গাঁত খন্দা আৰম্ভ কৰি দিয়ে। যেতিয়ালৈ টান মাটিৰ স্তৰ বিচাৰি পোৱা নাছিল, তেতিয়ালৈ শ্ৰমিকসকলে খনন কাৰ্য কৰিয়েই থাকিল। টান মাটিৰ স্তৰ পোৱাৰ পাছতো তাৰ তলত আৰু গাঁত খন্দা হয়। ইয়াৰ পাছত লোহা, পাথৰৰ মিশ্ৰণ আৰু কাঠেৰে গাঁতবোৰ পূৰণ কৰা হয় আৰু এইদৰেই তাজমহলৰ ভেটি শক্তিশালী কৰা হয়। যমুনা নদীৰ পাৰত বালিময় মাটিৰ ওপৰত ইমান মজবুত ভেটি নিৰ্মাণ কৰা হৈছিল যে তাৰ ওপৰত তাজমহলতকৈও ওখ অট্টালিকা নিৰ্মাণ কৰা সম্ভৱ আছিল। আপুনি শুনি আচৰিত হ'ব যে সেই সময়ৰ ইঞ্জিনিয়াৰসকলে তাজমহলৰ ভেটি নিৰ্মাণৰ বাবে এক ধৰণৰ বিশেষ কাঠ ব্যৱহাৰ কৰিছিল, যাৰ নাম হৈছে আবলুচ। এই কাঠৰ বিশেষত্ব হৈছে এয়ে যে কাঠবোৰত যিমানেই পানী লাগিব কাঠবোৰ সিমানেই মজবুত হৈ উঠিব, যাৰ বাবে তাজমহলৰ ভেটি আৰু বেছি মজবুত। সেই সময়ৰ নিৰ্মাণ প্ৰণালী আজিৰ যুগৰ বিশেষজ্ঞসকলৰ চিন্তাৰো বাহিৰত, যি আজিৰ পৰা প্ৰায় ৪০০ বছৰ পূৰ্বে ইঞ্জিনিয়াৰসকলে বাস্তৱ ৰূপ দিয়াত সফল হৈছিল। ইঞ্জিনিয়াৰসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ কামটোৱেই আছিল বালি মাটিৰ ওপৰত ভেটি মজবুত কৰা, কাৰণ ভেটিৰ ওপৰতেই নিৰ্মাণ কৰা হ'ব সুবিশাল তাজমহল। অৱশেষত ইঞ্জিনিয়াৰসকলৰেই জয় হয়। তেওঁলোকে কাঠেৰে মজবুত ভেটি গঢ়ি তোলে। ইয়াৰ পাছত আৰম্ভ হয় তাজমহল নিৰ্মাণৰ কাম। ফটোত বা সন্মুখৰ পৰা তাজমহলটো চালে মনত ভাৱ হ'ব যে কেৱল মাত্ৰ বগা মাৰ্বল পাথৰেৰে তাজমহল নিৰ্মাণ কৰা হৈছিল। কিন্তু আপুনি শুনি আচৰিত হ'ব যে আচলতে তাজমহল সাধাৰণ শিলেৰে নিৰ্মাণ কৰা হৈছিল। তাৰ ওপৰত ভিন্ন ৰঙী মাৰ্বল পাথৰ লগোৱা হয়। এই প্ৰক্ৰিয়াটো আছিল ঠিক ঘৰৰ মজিয়াৰ ওপৰত টাইলছ লগোৱাৰ দৰেই। কিন্তু সেই সময়ত মাৰ্বল লগোৱাৰ পদ্ধতি আছিল সম্পূৰ্ণ পৃথক। সেই সময়ত ৰং বিৰঙৰ শিল আৰু মাৰ্বল পাথৰবোৰ কটাৰ বাবে কেৱল মাত্ৰ এবিধ সৰু তাঁৰ ব্যৱহাৰ কৰা হৈছিল। বহু সময় ধৰি ঘঁহাৰ পাছত এজন শ্ৰমিকে মাত্ৰ এটা পাথৰহে কাটিব পাৰিছিল। বৰ্তমানেও যদি তাজমহলৰ কোনো মেৰামতিৰ প্ৰয়োজন হয়, শ্ৰমিকসকলে ৪০০ বছৰ পুৰণি পদ্ধতিয়েই অৱলম্বন কৰে। আজিও তাজমহলৰ মেৰামতিৰ বাবে কোনো আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা নহয়। মাৰ্বল লগোৱা কাম শেষ হোৱাৰ পাছত তাজমহলক বহু মূল্যৱান পাথৰেৰে সজোৱা হয়। তাজমহলৰ বেৰত লগোৱা বহু মূল্যৱান ৰং বিৰঙৰ পাথৰবোৰ শাহজাহানে চীন, আফগানিস্তান, শ্ৰীলংকা, পাঞ্জাব আৰু আৰৱ দেশৰ পৰা অনাইছিল। এই পাথৰসমূহ অনাৰ বাবে হাতীৰ ব্যৱহাৰ কৰা হৈছিল। এই পাথৰবোৰ অতি মূল্যৱান আছিল। তাজমহল সম্পৰ্কে আটাইতকৈ অবাক কৰা কথাটো হৈছে তাজমহলৰ নিৰ্মাণ কাৰ্যত কোনো চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল। এতিয়া প্ৰশ্ন হয় যে চিমেণ্ট অবিহনে এই সুবিশাল অট্টালিকাটো ৪০০ বছৰ ধৰি কিদৰে তিষ্ঠি আছে? বৰ্তমান যিবোৰ ডাঙৰ আৰু মজবুত বিল্ডিং আছে সেই আটাইবোৰ চিমেণ্টৰ দ্বাৰাই নিৰ্মাণ কৰা হয়। কিন্তু তাজমহল চিমেণ্ট অবিহনে মহা শক্তিশালী। আনকি ভূমিকম্পয়ো তাজমহলৰ কোনো ক্ষতি কৰিব নোৱাৰে। কিন্তু তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ১৬৩১ চনত। তেনেহলে চিমেণ্ট অবিহনে কিদৰে তাজমহল নিৰ্মাণ কৰা হ'ল?
1631 চনত যেতিয়া চিমেণ্টৰ আৱিষ্কাৰেই হোৱা নাছিল সেই সময়ত ইঞ্জিনিয়াৰসকলে এক ধৰণৰ বিশেষ পেষ্ট ব্যৱহাৰ কৰিছিল যাৰ ভিতৰত বহুতো অদ্ভুত ধৰণৰ পদাৰ্থ মিহলি কৰা হৈছিল যেনে গুড় বাতাসা বেলৰ ৰস সৰু সৰু শিল আদি ইয়াৰ বাহিৰেও আৰু বহুতো বস্তু মিহলি কৰি এই পেষ্ট তৈয়াৰ কৰা হৈছিল আৰু এই পেষ্টেৰে তাজমহলৰ পাথৰসমূহ জোৰা লগোৱা হৈছিল এই পেষ্ট চিমেণ্টৰ দৰে মজবুত তাজমহলৰ বিষয়ে আন এটি অবাক কৰা বিষয় হৈছে ভূমিকম্পই তাজমহলৰ একো ক্ষতি কৰিব নোৱাৰে ইয়াত এটা সাইন্টিফিক কাৰণ আছে যি সেই যুগৰ ইঞ্জিনিয়াৰসকলে ভৱিষ্যতৰ কথা ভাবি পৰিকল্পনা কৰি তৈয়াৰ কৰিছিল তাজমহল কেৱল প্ৰেমৰ প্ৰতীকেই নহয় বৰঞ্চ মোগল সাম্ৰাজ্যৰ সিভিল ইঞ্জিনিয়াৰিং আৰু আৰ্কিটেক্সাৰৰ এক অবিশ্বাস্য নিদৰ্শন তাজমহলক যদি আপুনি ভালদৰে নিৰীক্ষণ কৰে তেনেহলে দেখিব যে মূল বিল্ডিংটোৰ চাৰিওটা স্তম্ভ সিধাকৈ নিৰ্মাণ কৰা হোৱা নাই বৰঞ্চ অলপ হেলনিয়াকৈহে বনোৱা হৈছে আৰু এয়া সেই সময়ৰ ইঞ্জিনিয়াৰসকলে ইচ্ছাকৃতভাৱে কৰিছিল এই স্তম্ভকেইটা এইবাবেই কিছু হেলনিয়াকৈ নিৰ্মাণ কৰা হৈছিল যাতে ভৱিষ্যতে যদি কেতিয়াবা ডাঙৰ ভূমিকম্প আহে তেনেহলে এই চাৰিটা স্তম্ভ যাতে মূল অট্টালিকাটোৰ ওপৰত খহি নপৰে ভূমিকম্পৰ ফলত মূল অট্টালিকাটোৰ যাতে কোনো ক্ষয়ক্ষতি নহয় ইয়াৰ পৰাই প্ৰমাণিত হয় যে সেই সময়ৰ নিৰ্মাণ শৈলী কিমান এডভান্স আছিল তাজমহলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত শাহজাহানে তাজমহলৰ পিছফালে অৰ্থাৎ যমুনা নদীৰ ওপৰত আৰু এটি তাজমহল নিৰ্মাণৰ পৰিকল্পনা কৰিছিল যিটো আছিল ক'লা ৰঙৰ আপোনাক যদি সোধা হয় যে আপোনাৰ ছাঁটোৰ ৰং কি তেতিয়া আপুনি নিশ্চয় ক'লা বুলিয়েই ক'ব ঠিক একেভাৱে শাহজাহানে তাজমহলৰ ছাঁ তৈয়াৰ কৰিবলৈ তাজমহলৰ পিছফালে এটা ক'লা তাজমহল নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে শাহজাহানে নিজকে মুমতাজৰ ছাঁটোৰ দৰে কৰি ৰাখিব বিচাৰিছিল তেওঁ বিচাৰিছিল যে তেওঁৰ মৃত্যুৰ পাছত যেন তেওঁক সেই ক'লা তাজমহলটোৰ তলত কবৰ দিয়া হয় বুৰঞ্জীবিদসকলৰ মতে শাহজাহানে যেতিয়া তাজমহল নিৰ্মাণ কৰিছিল তেতিয়া সাম্ৰাজ্যৰ সকলো ধন সম্পদ তাজমহলৰ ওপৰতে খৰচ কৰি পেলাইছিল তথাপিও তাজমহলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাছিল ইতিমধ্যে ৰাজকোষ উদং হওঁ হওঁ পিতৃয়ে বিপুল ধন সম্পদ অযথা ব্যয় কৰা দেখি তেওঁৰ পুত্ৰ ঔৰংগজেবে তেওঁক কাৰাগাৰত বন্দী কৰি ৰাখে আৰু নিজে ৰাজপাট চম্ভালি লয় আপুনি শুনি আচৰিত হ'ব যে সেই সময়ত শাহজাহানে তাজমহল নিৰ্মাণত 4 কোটি টকা খৰচ কৰি পেলাইছিল বৰ্তমানৰ সৈতে তুলনা কৰিলে সেই ধনৰ পৰিমাণ হ'ব প্ৰায় 5000 কোটি টকাতকৈও অধিক ক'লা তাজমহলটো যদি নিৰ্মাণ কৰা হ'ল হয় তেনেহলে ৰাজকোষ একেবাৰে উদং হৈ পৰিলে হয় প্ৰজাসকলে বিদ্ৰোহ কৰিলে হয় সেইবাবে ঔৰংগজেবে ক'লা তাজমহল নিৰ্মাণত বাধাৰ সৃষ্টি কৰে কিছু বছৰ আগতে ভূতত্ত্ববিদসকলে যমুনা নদীৰ পাৰত ক'লা তাজমহলৰ ভেটিৰ সন্ধান চলাইছিল কিন্তু তেওঁলোকে তাত কোনো প্ৰমাণ বিচাৰি নাপালে যাৰ বাবে বহুতেই ক'লা তাজমহলৰ ঘটনাটোক কাল্পনিক বুলি ক'ব বিচাৰে ঠিক শ্ৰমিকসকলৰ হাত কাটি পেলোৱা কথাটোৰ দৰে তাজমহল সম্পৰ্কে এটা খুব প্ৰচলিত কথা আছে তাজমহলৰ দৰে অবিশ্বাস্য স্থিতিস্তম্ভ যাতে দ্বিতীয়টা নিৰ্মাণ কৰা নহয় তাক নিশ্চিত কৰিবলৈ শাহজাহানে হেনো শ্ৰমিকসকলৰ হাত কাটি পেলোৱাৰ আদেশ দিছিল বহুতো মানুহে এই পৌৰাণিক কাহিনীত বিশ্বাসো কৰে কিন্তু এই কল্পকাহিনীবোৰ একেবাৰে মিছা আসল কথাটো হৈছে তাজমহল নিৰ্মাণৰ পাছত শাহজাহানে শ্ৰমিকসকলক আন এটি নিৰ্মাণ কাৰ্যত নিয়োগ কৰিছিল তেনেহলে আপুনিই ভাবি চাওকচোন যদি শ্ৰমিকসকলৰ হাত কাটি পেলোৱা হৈছিল তেনেহলে তেওঁলোকে কিদৰে আন কাম কৰিব পাৰিব শাহজাহানে শ্ৰমিকৰ হাত কটা ঘটনাৰ উল্লেখ ইতিহাসৰ কোনো কিতাপতেই নাই এনেকুৱা একো প্ৰমাণো এতিয়ালৈ পোৱা নাই যাৰ দ্বাৰা এই পৌৰাণিক কথাবোৰক সত্য বুলি মানি ল'ব পৰা যায় তেনেহলে বন্ধুসকল আজিলৈ ইমানেই তাজমহলৰ বিষয়ে এই আশ্চৰ্যজনক কথাবোৰ জানি আপুনি কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅত আজিলৈ আহিছো ধন্যবাদ